নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস চাহক আজিৰ বাতৰি যোৰহাট চহৰৰ এটি অগ্ৰণী সামাজিক অনুষ্ঠান ৰাজাবাৰী যুৱ সংঘৰ উদ্যোগত আৰু বিশিষ্ট চিকিৎসক নাজৰিন বেগমৰ সহযোগত ৰাজাবাৰী ৰাজহুৱা খেলপথাৰত সফলভাৱে অনুষ্ঠিত হৈ যায় এটি বিনামূলীয়া দন্ত পৰীক্ষা শিবিৰ লগতে বিনামূলীয়া ঔষধ প্ৰদান অনুষ্ঠান উপকৃত শতাধিক ৰাইজ তথা শিশুসকল নিউজৰ ৰিপোৰ্ট যোৰহাট চহৰৰ এটি অগ্ৰণী সামাজিক অনুষ্ঠান ৰাজাবাৰী যুৱ সংঘৰ উদ্যোগত আৰু বিশিষ্ট চিকিৎসক নাজৰিন বেগমৰ সহযোগত ৰাজাবাৰী ৰাজহুৱা খেলপথাৰত সফলভাৱে অনুষ্ঠিত হৈ যায় এটি বিনামূলীয়া দন্ত পৰীক্ষা শিবিৰৰ লগতে বিনামূলীয়া ঔষধ প্ৰদান অনুষ্ঠান উপকৃত শতাধিক ৰাইজ আৰু শিশুসকল ফাৰ্ষ্ট অফ অল ৰাজাবাৰী যুৱ সংঘক মই থেংক ইউ ক'বলৈ বিচাৰিছোঁ মোক ইয়াতে আমন্ত্ৰণ কৰাৰ কাৰণে এণ্ড য়েছ এইটো এটা বহুত ভাল ইনিচিয়েটিভ হয় কি মানুহৰ দেখা গৈছে কি অৰেল হেল্থৰ প্ৰতি ইমান বেছি এটা কনচিয়াছনেছ নাইকিয়া চ' সেই এৱেৰনেছটো আমি বঢ়াবলৈ কাৰণে এণ্ড দেন সেইটো কাৰণে এইটো কেম্প কৰা গৈছে আৰু আপুনিতো আগতো গম পাইছে ত' মই এনেকুৱা কেম্প কৰি থাকোঁ আমাৰ নৰ্থ ইষ্টত চাব গ'লে মই জাষ্ট জ'নটোৰ কথাই কৈছোঁ অৰেল হেল্থক লৈ কিনে মানুহে একদমেই মানে কনচিয়াছ নহয় এণ্ড যেতিয়ালৈকে বিষ নহয় তেতিয়ালৈকে পেচেণ্ট ডক্টৰৰ ওচৰত নাযায় আগৰ পৰাই মানে দাঁতটো বচালে বাচি যাব পাৰে দাঁত নহ'লে একো দিছ নাথিং মানে মেইনটো মূহে হয় ন মুখৰ পৰাই আমি খাওঁ চ' সেইটো কাৰণে সেইটো এটা বহুত ভাল ইনিচিয়েটিভ আৰু মই তেনেকৈ হয় এতিয়ালৈকে আই থিংক 170-180 পেচেণ্ট চোৱা হ'ল এণ্ড য়েছ মেডিচিনছো ফ্ৰীকৈ দিয়া হৈছে কিছুমান ডক্টৰৰ ওচৰত যাবই লাগে ডেণ্টিষ্টৰ ওচৰত যাবই লাগে অৰেল ৰুটিন এক্সামিনেশ্যনৰ কাৰণে এইটো নহয় কি বিষ হৈছে যে আপুনি ডক্টৰৰ ওচৰত যাব তেনেকুৱা নহয় এণ্ড প্ৰপাৰ ব্ৰাছিং কৰিব লাগে 2 times ব্ৰাছিং লাগে তো এনেকুৱা বহুত আছে প্ৰট'কল যোনটো আমি ফ'ল' কৰিব লাগে চ' আপোনালোকে ডেণ্টিষ্টৰ ওচৰত যাব লাগে এণ্ড যায় এভৰি 6 months মই কওঁ কি বিষ হ'লে যে যাব সেইটো কথা নহয় উল্লেখযোগ্য যে ৰাজাবাৰী যুৱ সংঘৰ উদ্যোগত বিনামূলীয়া দন্ত পৰীক্ষা শিবিৰ অনুষ্ঠিত কৰা হয় উক্ত শিবিৰত প্ৰায় 150 জনৰ অধিক লোকৰ দন্ত পৰীক্ষা কৰা হয় আৰু বিনামূলীয়াকৈ প্ৰদান কৰা হয় ঔষধ দন্ত চিকিৎসক ডাক্তৰ নাজৰিন বেগমৰ নেতৃত্বত এই পৰীক্ষা শিবিৰত উপস্থিত ৰাইজৰ দন্তৰ সমস্যাৰ পৰীক্ষা কৰি উপযুক্ত চিকিৎসা প্ৰদান কৰা হয় ৰাজাবাৰী যুৱ সংঘৰ উদ্যোগত ডক্টৰ নাজৰিন বেগম ডাঙৰীয়ানীৰ সহযোগত ৰাজাবাৰী ৰাজহুৱা খেলপথাৰত আজি মাঘ বিহু উপলক্ষে আমি এক দন্ত শিবিৰ অনুষ্ঠিত কৰিছোঁ এই দন্ত শিবিৰ সম্পূৰ্ণ বিনামূলীয়া এতিয়ালৈকে প্ৰায় আমাৰ 150জনমান ব্যক্তি আহি আমাৰ ইয়াত দেখুৱালে শিবিৰত আৰু আমাৰ এই আপোনালোকৰ যোগেদি আমি ডক্টৰ নাজৰিন বেগম ডাঙৰীয়ালৈ বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ এই ৰাজাবাৰী অঞ্চলৰ যিসকল ৰাইজ বিশেষকৈ প্ৰায়বোৰ দুখীয়া মানুহেই আহিছে ইয়াত দেখুৱাবলৈ আৰু তেওঁ এই দন্ত শিবিৰত অকল পৰীক্ষা কৰাই নহয় তেওঁ লগতে বহুতো দামী মূল্যৱান দৰৱো প্ৰদান কৰিছে ব্যক্তিসকললৈ আৰু অনাগত দিনত ৰাজাবাৰী যুৱ সংঘৰ তৰফৰ পৰা আমি আৰু এনে ধৰণৰ ৰাইজৰ স্বাৰ্থত ৰাইজৰ হকে আমি কাম কৰি যাম বুলি প্ৰতিশ্ৰুতি লৈছোঁ আৰু সেই উদ্দেশ্যে আমি এই প্ৰথমটো কাৰ্যসূচী এই বছৰৰ আমি আজি ইয়াত পালন কৰিলোঁ উল্লেখযোগ্য যে 2025 বৰ্ষত ৰাজাবাৰী যুৱ সংঘৰ উদ্যোগত আয়োজিত এই প্ৰথমটো সামাজিক সেৱা কাৰ্যসূচীৰে ৰাইজৰ সুশৃংখল স্বাস্থ্য সেৱা আগবঢ়াবলৈ চেষ্টা কৰা হয় সংঘৰ যুৱকবৃন্দই জানিবলৈ দিয়ে যে অনাগত দিনত ৰাইজৰ বাবে এনেধৰণৰ সামাজিক কাৰ্যসূচী অব্যাহত ৰাখিব উক্ত স্বাস্থ্য শিবিৰটি পুৱা 10 বজাত শুভাৰম্ভ কৰি উদ্বোধন কৰে নিউজ নাও চেনেলৰ স্বত্বাধিকাৰ তথা আসাম ইউনিয়ন ৱৰ্কিং জাৰ্নেলিষ্টৰ ভাইচ প্ৰেছিডেণ্ট তথা যোৰহাট জিলা ই মিডিয়াৰ উপসভাপতি উৎপল দাসে স্বাস্থ্য শিবিৰটিৰ আৰম্ভণিতে বিশিষ্ট চিকিৎসক ডক্টৰ নাজৰিন বেগমক এটি স্মাৰক আৰু এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰে ৰাজাবাৰী যুৱ সংঘৰ উদ্যোগত মঞ্চৰ পৰা আমাৰ যিটো জেণ্টেল কেম্প কৰিছিলে তালৈ আহিলোঁ আমি কৰিয়ে আছোঁ বৰ্তমানো চলিয়ে আছে কেম্প কিন্তু বহুত মানুহ চোৱা হ'ল 100 ওপৰত চাই দিলোঁ পেচেণ্ট ইয়াৰ যুৱকখিনিয়ে মানে যিখিনি আমাৰ সহযোগিতা জনালে তেওঁলোককো ধন্যবাদ জনাইছোঁ আৰু এনেকুৱা কেম্প আমি আগলৈও কৰি থাকিম মোকতো চিনি পাইছে চাগৈ কিছুমানে মই ডক্টৰ নাজৰিনৰ লগত টেকনিচিয়ানে কৰোঁ আৰু আহিব আপোনালোক আমাৰ চেম্বাৰলৈ আহিলেও তাত বহুত সহায় পাব ৰাজাবাৰী যুৱ সংঘৰ সৌজন্যত ডক্টৰ নাজৰিন
বেগমৰ সহযোগত ৰজাবাৰী ঐতিহাসিক ৰজাবাৰী ITI ফিল্ডত এটা বিনামূলীয়া দন্ত কেম্প শিবিৰ অনুষ্ঠিত হয়। এই শিবিৰত প্ৰায় 100জন ৰোগীক বিনামূলীয়াকৈ আপোনাৰ চিকিৎসা কৰা হয় আৰু লগতে তেওঁলোকক যাৱতীয় ঔষধ পাতি যোগান ধৰা হয়। তাৰ কাৰণে আমি যুৱ সংঘৰ তৰফৰ পৰা ডক্টৰ নাজৰিন বেগমক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সকলোকে অনাগত ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। মাইনা দত্ত আৰু অনুপম বৰাৰ সহযোগত কংকনজ্যোতি শৰ্মাৰ ৰিপৰ্ট নিউজ নাও।